অমিতে কেলা খাই আছে কেলা আমি আজি গৈ আছো লংডিং আপোনালোকক ৰাস্তাত দেখা পৰিৱেশবোৰ দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বলকচোন আজি ভিডিঅ'টো আৰম্ভ হ'ব এই গেটখন পাৰ হৈ পাব আপোনালোকে পাঁচআলি আৰু পাঁচআলিৰ পৰা লংডিঙলৈ প্ৰায় ৪৪ কিলোমিটাৰ হয় ৰাস্তাত আহোঁতে পাহাৰৰ ওপৰৰ পৰা বৈ অহা প্ৰায় এনেকুৱা সৰু বৰ জুৰি কেইবাটাও আপোনালোকে দেখা পাব মানে ভাল লাগিছে মানে জীৱনত যেন মানে উপভোগ কৰিবলৈ সুবিধা পালোঁ পাহাৰৰ পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আমাৰ এখন গাড়ী অভাৰটেক কৰি গৈছে ইতিমধ্যে চিপচিপীয়া বৰষুণে দি আছে কিন্তু বৰষুণ আহিবলৈ আৰম্ভ কৰিছে কিন্তু বৰ্তমান আছে এটা ঝৰ্ণাৰ কাষত আপোনালোকে দেখিছে ঝৰ্ণা কি সুন্দৰ এটা পৰিৱেশ আৰু এইফালে চাৰিওফালে যদি চকু ফুৰাই সকলোতে দেখিব কেৱল পাহাৰ আৰু পাহাৰ আৰু এই পাহাৰৰ মাজত আচলতে এটা খুব নিশ্চয়তা আৰু খুব সুন্দৰ পৰিৱেশ এটা দেখা পোৱা যায় তো আপোনালোকে পৰিৱেশটো সম্পূৰ্ণকৈ উপভোগ কৰক মানে কিমান মানুহ সমাগম ঘটিছে আৰু যদি আমি আগবাঢ়ি যাওঁ সকলো আমাৰ লগতে আহিছে চব এইজনে চাই আছে দেখিছে চাবা লাগিলে গা ধুই আপোনাৰতো চৰ্দি লাগি আছে তথাপিতো গা ধুই লৈছে আৰু ধুলো আৰু দে আৰু এইফালে তোমাৰ নামটো কি আছিলে অমিত অমিত অমিতে কেলা খাই আছে কেলা কিবা এটা কোৱা খাই ভাল পাওঁ খাই আছোঁ আপেল কেনেকুৱা মিঠা নে আপেল আমাৰ খুব সুন্দৰ এটা পৰিৱেশ অৰুণাচললৈ আহিছোঁ মই কিন্তু একদম বেয়া ভাল পাইছোঁ দেই লংডিং চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত থকা এই পবিশাল জুইটোৰ ওপৰত আমি আহি উপস্থিত হৈছিলোঁহি আৰু বহু সময় ধৰি আমি জুইটোৰ পাৰতে ৰৈ থাকিলোঁ কাৰণ ওপৰৰ পৰা বৈ অহা পানীবোৰে সঁচাকৈ দেহা মন শীতলাই পেলালে চাওকচোন কিমান ওপৰৰ পৰা পানীবোৰ বাগৰি আছে আৰু বতাহজাকত ভাহি অহা পানীৰ টোপালবোৰে বুজাব নোৱাৰা এক মাদকতা সৃষ্টি হৈ গ'ল সঁচাকৈয়ে প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজক হেৰুৱাই পেলালোঁ অলপ সময়ৰ কাৰণে হ'লেও একা বেকা ৰাস্তাৰে আকৌ ভৈয়ামলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ জয় অসম